ঐ কি কৰি আছ? এনেই আছো। কি হ'ল হে? ইমান হাঁহিমুখীয়া মানুহটো একেবাৰে বিষাদেৰে ভৰি আছ যে। মনটো বৰ এটা ভাল লাগি থকা নাই। আই তোৰ মনটো বেয়া লাগিবলগীয়া আকৌ কি হ'ল? কালি নিউজ এটা পালো। নিউজটো পাই মনটো বেয়া লাগি আছে। এনেকুৱা কি নিউজ পালি সেইটো? প্ৰতিটো জানোৱেই মই বেংগলোৰত থাকোঁ, হয় জানো? এতিয়া যি দেখিছোঁ বেংগলোৰৰ পৰা আৰু আমি টালিটোপোলা লৈ যাবহে লাগিব আৰু ঘৰলৈ। পিছে হঠাৎ এনেকুৱা কথা কৈছ যে? কেলে তহঁতি নিউজ নাচাওঁ নেকি? গম পোৱা নাই? মই নিউজ নাচাওঁ। ইয়াত মানে যিখন কৰ্ণাটকৰ যিখন চৰকাৰ আছে, এই চৰকাৰখনে মানে নতুন এখন আইন ইয়াত মানে বলবৎ কৰিব বিচাৰিছে। যিখন আইনে আমাৰ যিখিনি মানুহ আছে, আমাৰ অসমৰ হওক বা বাহিৰৰ যিখিনি মানুহ আছে, সেই মানুহখিনি মানে ইয়াত কাম কৰিবলৈ অকণমান অসুবিধা হ'ব সেই আইনখন যদি প্ৰণয়ন হৈ যায়। সেইটোহে নি? গম পোৱা নাই? নাই পোৱা নিউজ চালেহে গম পাবি। সেইবোৰ ভালে ভালে সেইবোৰ চাই থাক হা? কেতিয়াবা নিউজবোৰ চাবি, তেতিয়া চালেহে গম পাবি ৰাজ্যত, অসমত, ভাৰতত কি চলি আছে। সঁচাকৈ দেই, নিউজ নাচাওঁ যে গমেই নাপাওঁ একো। তাকেহে এতিয়া মানে সেইটো কাৰণে অকণমান প্ৰব্লেম অকণ হৈছে। মানে কথাটো এনেকুৱা ধৰণৰ, কৰ্ণাটক চৰকাৰে যিখন আইন উলিয়াইছে সেই আইনখনত মানে লিখা থাকিব, যিসকল স্থানীয় মানুহ আছে, স্থানীয় মানুহৰ কাৰণে ৭৫% মানে যিবোৰ মানে প্ৰাইভেট কোম্পানী আছে বা ব্যক্তিগত খণ্ডৰ যিবোৰ কোম্পানী আছে, তাত মানে ৭৫% তেওঁলোকৰ মানুহে কাম কৰিবৰ কাৰণে মানে সংৰক্ষণ কৰি থ'ব লাগিব। আৰু ২৫%হে মানে আমাৰ বাহিৰৰ পৰা যিখিনি মানুহ আহিব তেওঁলোকে কাম কৰিব পাৰিব। মানে ২৫% মানুহে কাম কৰিব পাৰিব এটা কোম্পানীত। ৭৫% মানুহ তেওঁলোকৰ মানুহ থাকিব লাগিব। তেওঁলোকৰ কাৰণে এইটো সংৰক্ষণ কৰি থ'ব মানে। এই আইনখন যদি বলবৎ হৈ যায় তেতিয়াহ'লে কিন্তু আমি ইয়াত থকাটো আমাৰ কাৰণে বিৰাট অসুবিধা হৈ পৰিব। এইটো কথা শলাগিবলগীয়া, যিটো কৰ্ণাটক চৰকাৰে যিটো কৰিছে সেইটো একেবাৰে শলাগিবলগীয়া কথা। কিয়নো নিজৰ ষ্টেটৰ যিখিনি মানুহ আছে তেওঁলোকে যদি কাম নাপায়, যদি বেলেগত যাবলগীয়া হয়, সেইটো ডাঙৰ কথা নহয় জানো? তেওঁলোকৰ নিজৰ ষ্টেটত যিখিনি কাম আছে সেই কামখিনি অন্ততঃ স্থানীয় যিসকল মানুহ আছে তেওঁলোকে কৰিবৰ কাৰণে এইটো সংৰক্ষণ কৰিব বিচাৰিছে, ভাল কাম কৰিছে। তেনেদৰে যদি আমাৰ অসমতো যদি তেনেকুৱা কিছুমান যদি কাম কৰিলে হয়, বহুত বেছি ভাল হ'ল হয়, নহয় জানো? তেতিয়া আমি ইমান দূৰৰ পৰা আমি ইয়ালৈ আহিবলগীয়া নহ'ল হয়। এতিয়া ইয়াত কিছুমান বস্তু খুব বেছি ভাল লাগে। এতিয়া ইয়াত যিহেতু প্ৰত্যেক মানুহে যিহেতু নিজৰ ভাষাটো বাদে বেলেগ ভাষা এওঁলোকে নকয়। আমি এডজাষ্ট কৰিব লাগিব, তেওঁলোকে কেতিয়াও সেইটো এডজাষ্ট নকৰে। আৰু ইয়াত এটা বস্তু দেখি খুব বেছি ভাল লাগে, ইয়াত মানে আপোনালোকে ডাঙৰ ডাঙৰ যিবোৰ ইণ্ডাষ্ট্ৰিয়ে হওক বা সৰু এখন দোকানেই হওক, তেওঁলোকে নিজৰ ভাষাটো তেওঁলোকে প্ৰথমতে লিখে আৰু তাৰপিছতেহে বাকী ভাষাটো লিখে। মানে বেনাৰখনত তেওঁলোকৰ নিজৰ ভাষাটো প্ৰথমতে লিখে, তাৰপিছতেহে বেলেগৰ ভাষাটো লিখা হয়, মানে ইংলিছ বা বেলেগ কিছুমান ভাষা লিখা হয়। আৰু সেইটো বস্তু বিৰাট ভাল লাগে। সেইটো বস্তু আমাৰ অসমত তাৰ কাৰণে মানে কিমান আমি মানে প্ৰতিবাদ কৰা দেখিছোঁ, যে বাহিৰৰ মানুহে আহি নিজৰ ভাষাত বেনাৰখন লিখে আৰু আমাৰ কিছুমান সংগঠনে গৈ সেইটো উচ্ছেদ কৰে। তেনেকুৱা আচলতে হ'ব নালাগে। নিজৰ অসমখনত অসমীয়া ভাষাটোৰ প্ৰাধান্য বেছি হ'ব লাগে। ইয়াত যেনেদৰে কৰ্ণাটকত যেনেদৰে কানাডা ভাষাটোৰ প্ৰাধান্য বেছি হয়, আমি নিজেই সেইটো বস্তু পাইছোঁ। আমাক মানে দম দিয়ে যে কানাডা ভাষা তহঁতি শিক, কানাডা ভাষা ক'ব জানিবই লাগিব, আমাক দম দিয়ে। আমি শিকিবলৈ বাধ্য হৈ গৈছোঁ। ঠিক তেনেদৰে অসমতো যদি অসমীয়া ভাষাটো যদি প্ৰাধান্য নিদিয়ে তেতিয়াহ'লে আৰু অসমখন আৰু ক'ৰবাত গৈ আছে মানে। গতিকে অসম চৰকাৰে এইটো খুব এইটো এটা সিদ্ধান্ত এটা লোৱা উচিত যে অসমীয়া যিসকল মানুহ আছে তেওঁলোকক বাহিৰলৈ নহাকৈ যদি তাতে যদি কিবা এটা যদি কৰি দিব পাৰে তেতিয়াহ'লে খুব ভাল হ'ব, নহয় জানো? আজি যদি এই আইনখন যদি ইয়াত বলবৎ হৈ যায় তেতিয়াহ'লে কিন্তু হয়তো আমি ইয়াৰ পৰা যাবলগীয়া হ'বও পাৰে। সেইটো সময়ত গম পাম বাৰু, কিন্তু বৰ্তমান সময়ত এতিয়ালৈকে সেইখন বলবৎ হোৱা নাই। যদি বলবৎ হৈ যায় তেতিয়াহ'লে হয়তো আমি যাবলগীয়া হ'বও পাৰে।